নমস্কাৰ ছাবস্ক্ৰাইবাৰসকল আৰু নতুন ভিউৱাৰসকল। ১ নম্বৰটো খবৰ, আজি সোণাপুৰৰ কচুতলিত আৰক্ষী সাজু হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বাবে। ২ নম্বৰটো খবৰ, যোৱাকালি চিপাঝাৰত বিদ্যালয়ত ৪জন ছাত্ৰৰ হাতত নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যু হয়। নাম ভৱেশ্বৰ ডেকা। আজি GMCHত মৰণোত্তৰ পৰীক্ষা কৰিব। ৩ নম্বৰটো খবৰ, গোটেই দেশতে মিঠাতেলৰ দাম বাঢ়িছে, সাধাৰণ ৰাইজৰ হাহাকাৰ। ৪ নম্বৰটো খবৰ, ছেপ্টেম্বৰ মাহত গৰমৰ বাবে হাহাকাৰ অসমবাসী। মানুহেই নহয়, জীৱ-জন্তুৰ বাবে অসহনীয় হৈ পৰিছে তাপমাত্ৰা। কেইবাখন জিলাত ৪০ ডিগ্ৰীৰ পৰা ৪২ ডিগ্ৰী বৃদ্ধি। ৫ নম্বৰটো খবৰ, চান্দমাৰীৰ বাকৰিত নহয়, এইবাৰ অনুষ্ঠিত হ'ব খানাপাৰাত অসম গ্ৰন্থমেলা। ৬ নম্বৰটো খবৰ, ৰঙিয়াৰ এগৰাকী উচ্চ শিক্ষিত যুৱতী নাম ৰেজিনা বেগম মুছলমান ধৰ্ম এৰি হিন্দু ধৰ্ম ল'লে। নগাঁও শ্ৰী শ্ৰী জখলাবন্ধা সত্ৰত যুৱতীগৰাকীৰ নতুন নাম হ'ল অনন্যা দেউৰী। ৭ নম্বৰটো খবৰ, ৭,০০০ কোটি টকা লুণ্ঠন কৰি বহুত দিনৰ পৰা আত্মগোপন কৰি আছিল। এতিয়া আৰক্ষীয়ে সন্ধান পাইছে আৰু কেইদিনমানৰ ভিতৰতে গ্ৰেপ্তাৰ হ'ব দীপাংকৰ বৰ্মন। আৰু অসম আৰক্ষীয়ে নলবাৰীৰ DB কাৰ্যালয়টো চিল কৰিলে। ৮ নম্বৰটো খবৰ, অসমত মুকুতা খেতি কৰি এজন যুৱকে দেখুৱাইছে চম্পাৱতী বাট। তেখেতৰ নাম ৰুলেন হাজৰিকা। বিজ্ঞানসন্মতভাৱে পালন কৰে কাণফুলা শামুক। ১৫ মাহৰ পিছত মুকুতা হ'ব। ৯ নম্বৰটো খবৰ, এইজন দেৱাশ্ৰী ভূঞা। তেখেতৰ বয়স ৩০ বছৰ, কিন্তু তেওঁ সৰু ল'ৰা বুলি ভাবে। তেওঁ চকলেট আৰু আইচক্ৰীম খাই ভাল পায়। তেওঁ GMCHৰ অস্থায়ী কাৰ্যালয়ৰ কৰ্মচাৰী। ১০ নম্বৰটো খবৰ, মৰিগাঁও জিলা লাহৰীঘাটত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ দুৰ্নীতি। বিনামূলীয়া ৰন্ধন গেছৰ নামত দুখীয়া ৰাইজক দিছে মাধমাৰ। হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছে ১,০০০ পৰা ৩,০০০ টকা। ১১ নম্বৰটো খবৰ, বহুত গৰমৰ বাবে অসমত এদিনতে ৩জন লোকৰ মৃত্যু হয়। লখিমপুৰৰ এজন, যোৰহাটৰ ২জন। ১২ নম্বৰটো খবৰ, সোণাপুৰৰ কলংপাৰত আকৌ খিলঞ্জীয়া তীব্ৰ প্ৰতিবাদ। পুনৰ কচুতলিত সন্দেহজনক লোকে ভূমি বেদখলৰ চেষ্টা কৰাৰ অভিযোগ। ১৩ নম্বৰটো খবৰ, আকৌ মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত এখন ফেৰী আবদ্ধ। মা বৈষ্ণৱী কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ গৈ আছিল আৰু ৪০জন যাত্ৰী আবদ্ধ হৈ আছে।